আজি মই তোমালোকক কি শিকাম লেছাৰী ছন্দৰ বিষয়ে এই লেছাৰী ছন্দ আমাৰ যিবিলাক ব্ৰজাৱলী ভাষাৰ ভাওনা সেই ভাওনাবিলাকত ব্যৱহৃত এটা গীত বুলি ক'ব পাৰি এই ছন্দসজ্জাৰ প্ৰথম মই যিটো মানে অক্ষৰৰ সংখ্যা সেইটো মই লিখি দিছোঁ সেইটো চাবা অক্ষৰ হৈছে দ যোগ কিমান আছিলে 14 মুঠতে কিমান হ'ব 34 ইমান নহয় তাৰমানে দুটা চৰণটো থাকিবই দুটা চৰণত এটা চৰণত 10 14 মুঠতে 34 আৰু পিছৰ চৰণটোতো একেই 10 14 যোগ 34 মুঠতে কিমান হ'ব 68টা অক্ষৰ আমাৰ স্তৱকটোত লেছাৰী যি স্তৱকটোত থাকিব লাগিব ইয়াৰ বৈশিষ্ট্যটো হৈছে লেছাৰী ছন্দসজ্জাত দুটা চৰণ থাকে আৰু এই দুটা চৰণৰ প্ৰথম যিটো চৰণ প্ৰথম চৰণৰ প্ৰথম পৰ্বটোত 10 মাত্ৰা বা 10টা অক্ষৰ দ্বিতীয় পৰ্বটোতো সেই 10 মাত্ৰা বা 10টা অক্ষৰ আৰু তৃতীয় পৰ্বটোত 14 মাত্ৰা বা 14টা অক্ষৰ থাকে ঠিক তেনেকৈ দ্বিতীয় চৰণটোতো একেই 10 মাত্ৰা আৰু তৃতীয় পৰ্বত 14 মাত্ৰা বা 14টা অক্ষৰ থাকে মুঠতে 68টা অক্ষৰ থাকিব লাগিব তেনে ধৰণৰ ছন্দসজ্জাই হৈছে লেছাৰী ছন্দ বা লেছাৰী ছন্দসজ্জা এতিয়া আমি এটা উদাহৰণ লওঁ উদাহৰণটো দি বুজাই দিলে তোমালোকে ভালকে বুজি পাবা ব্ৰহ্মা আদি কৰি জীৱ যত তুমি চামলকে আগতে কৰবা আমি ঘোষা গাওঁ এইটো এটা ঘোষা গতিকে আমি সাধাৰণতে আমাৰ সকাম বা নামঘৰত আমি ঘোষাটো গাওঁ ব্ৰহ্মা আদি কৰি জীৱ যত এইখিনিলৈকে এটা পৰ্ব তাৰ পিছৰটো হৈছে ৰাম মুঠতে 5টা ৰাম দেই তাৰপিছত আহিল মায়া সজ্জা মাজে আখৰবোৰ ধৰিব পাৰিছানে মায়া সজ্জা মাজে আশ্ৰয় এইটো হৈছে তৃতীয় পৰ্ব এইখিনিলৈকে প্ৰথম পৰ্ব এই ৰামৰ 5টা হৈছে দ্বিতীয় পৰ্ব আৰু তৃতীয় পৰ্বটো হৈছে মায়া সজ্জা মাজে আশ্ৰয় ঘূমতি যায় এইটো হৈছে প্ৰথম চৰণ এতিয়া আমি ইয়াত হিচাপ কৰি চাওঁ ব্ৰহ্মা দুটা আদি দুটা কৰি দুটা জীৱ দুটা চবতে মানে দুটা গতিকে 10টা হ'ল হয় ন 10টা অক্ষৰ এইফালেও ঠিক তেনেকে আমি 10টা অক্ষৰে পাওঁ ৰাম গতিকে ইয়াত আমি 10টা অক্ষৰ পালোঁ তৃতীয় পৰ্বটো মানে তৃতীয় পৰ্বটোত চোৱা 2 2 4 4 2 6 6 4 10 6 3 9 9 3 12 13 14টা পালোঁ নে নাই তৃতীয় পৰ্বত 14টা পালোঁ হয় নহয় এতিয়া এইটো চৰণৰ কথাটো বুজি পালানে পালা মানে প্ৰথম চৰণৰ প্ৰথম পৰ্বত 10টা দ্বিতীয় পৰ্বত 10টা আৰু তৃতীয় পৰ্বত 14টা অক্ষৰ থাকিব লাগিব ঠিক তেনেকৈ আমি পিছৰ চৰণটো আমি স্তৱকটো সম্পূৰ্ণ কৰিব লাগিব গতিকে আমি পিছৰ চৰণটো লিখিম এতিয়া তুমি হে চৈতন্য সনাতন এইখিনিলৈকে এটা পৰ্ব বাকীখিনি ৰাম 5টা ৰাম
আৰু এইটো হৈছে প্ৰথম বৰ্গ ইয়াতো 10টা পালো আমি ইয়াত চোৱা হিচাপ কৰি চোৱা 10টা ওলাব ইয়াতো আমি 10টাই পালো তাৰ পিছৰ কোন আমি অচেতন জগাই এটো হৈছে তৃতীয় পৰ্ব তৃতীয় পৰ্বত আমি কেটা পাম 14টা হিসাব কৰি চোৱা 14টা ওলাব গতিকে গুটেৰ স্তবকটো দুটা চৰণ পালো প্ৰথমটো চৰণত 34টা মানে 10 10 14 34টা দ্বিতীয়টো চৰণতো 34টা অক্ষৰ বা মাত্ৰা পালো গতিকে এনেকুৱা ধৰণৰ যিবিলাক ছন্দসজ্জা সেইবিলাকে হৈছে লেছাৰী ছন্দসজ্জা বুজি পাইছানে নাই কিন্তু তোমালোকে এটো মুখস্থ কৰি থব লাগিব বহুতৰ সাকে মুখস্থ আছে নে নাই আছে কিন্তু যদি নাই আজি এবাৰ মুখস্থ কৰা এনেকুৱা ধৰণৰ লেছাৰী দুলৰী পয়াৰ ছবি হুকুমমালা এইবিলাক ছন্দ তোমালোকৰ মেট্ৰিক পৰীক্ষাত অহাৰ সম্ভাৱনা খুবেই বেছি